এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি শ্ৰমিকসকললৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। লগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেইখনমান বিশেষ আঁচনিলৈ। তো অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰিলে কেইখনমান আঁচনি। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে বহু আঁচনিৰ প্ৰাপ্তিৰে সমৃদ্ধ ডিচেম্বৰ, 11 লাখ প্লাছ হিতাধিকাৰীয়ে প্ৰাপ্ত কৰিব। তো অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ ভিতৰত প্ৰদান কৰিলে 11 লাখতকৈ অধিক দুখীয়াক এইকেইখন আঁচনিৰ সুবিধা। তো কোন কেইখন আঁচনিৰ সুবিধা প্ৰদান কৰিলে এতিয়া আপোনালোকক এটা এটাকৈ জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো চলিত ডিচেম্বৰ মাহৰ ভিতৰত শিক্ষাৰ্থীসকলক কেইখনমান আঁচনিৰ সুবিধা অসম চৰকাৰে প্ৰদান কৰিছে। তাৰ ভিতৰত চাইকেল বিতৰণ, স্কুটাৰ বিতৰণ, লগতে কোৱা হৈছে আনন্দৰাম বৰুৱা নগদ বঁটা আঁচনি। তো অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে শিক্ষাৰ্থীসকলক প্ৰদান কৰিলে আনন্দৰাম বৰুৱা নগদ বঁটা আঁচনিৰ সুবিধা। তাৰপিছত মহিলাসকলক প্ৰদান কৰিলে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ সুবিধা। তো যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছিল সেইসকল মহিলাক চলিত ডিচেম্বৰ মাহৰ ভিতৰতে অসম চৰকাৰে প্ৰদান কৰিলে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ সুবিধা। তাৰপিছত কোৱা হৈছে বান সাহায্য বিতৰণ। তো যিসকল মানুহৰ বানপানীৰ সময়ছোৱাত সা সম্পত্তিৰ ক্ষয় ক্ষতি হৈছিল সেইসকল মানুহক অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰিলে বান সাহায্য। তো আপোনালোকে বান সাহায্য লাভ কৰিছেনে নাই ভিডিঅ'টো চাই আছে যদি তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তাৰপিছত কোৱা হৈছে প্ৰাৰম্ভিক মূলধন বিতৰণ। তো অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে কেইখনমান আঁচনিৰ প্ৰাৰম্ভিক মূলধন বিতৰণ কৰিছে। তো আপোনালোকে এইবোৰ আঁচনিৰ মাজৰ পৰা কোনখন আঁচনিৰ সুবিধা পাইছে সেয়া নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ এখন বিশেষ আঁচনিলৈ। তো আঁচনিখনৰ নাম হ'ল জননী সুৰক্ষা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে অসম তথা সৰ্বভাৰতৰ লাখ লাখ মহিলাসকলে ইতিমধ্যে লাভ কৰিছে আৰ্থিক সাহায্য। তো যিসকল মহিলাই এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মহিলাই আকৌ নতুনকৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি জননী সুৰক্ষা যোজনা আঁচনিৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছোঁ। তো ইয়াতে লিখা আছে অল দোজ ৰুৰেল উমেন হু আৰ প্ৰেগনেণ্ট এট দ্য টাইম অফ ডেলিভাৰী এণ্ড লিভিং বিল' দ্য poverty line will be provided with financial assistance of 700। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই গাঁও অঞ্চলত বসবাস কৰে সেইসকল মহিলাই গৰ্ভধাৰণ কৰাৰ পিছত যেতিয়া সন্তান জন্ম হ'ব তেতিয়াই কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো গাঁও অঞ্চলত বসবাস কৰা গৰ্ভৱতী মহিলাসকলে জননী সুৰক্ষা যোজনা আঁচনিৰ অধীনত লাভ কৰিব 700কৈ টকা। তাৰপিছত লিখা আছে অল দোজ আৰবান উমেন লিভিং বিল' দ্য পভাৰ্টি লাইন উইল বি প্ৰভাইডেড উইথ দ্য ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰেছ 6000 বাই দ্য গভাৰ্ণমেণ্ট। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই নগৰ অঞ্চলত বসবাস কৰে আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত অন্তৰ্ভুক্ত সেইসকল মহিলাই যদি জননী সুৰক্ষা যোজনা আঁচনিত আবেদন কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে সন্তান জন্মৰ সময়ত লাভ কৰিব 600কৈ টকা। তাৰপিছত জননী সুৰক্ষা যোজনা আঁচনিলৈ আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি চাই থাকিব।
তো যিসকল গৰ্ভৱতী মহিলাসকলে এইখন আঁচনিত এতিয়ালৈকে আবেদন কৰা নাই সেইসকল গৰ্ভৱতী মহিলাসকলে নিজৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত গৈ যোগাযোগ কৰিব পাৰে অথবা আপোনালোকৰ অঞ্চলৰ আশা বাইদেউসকলৰ সৈতেও যোগাযোগ কৰিব পাৰে জননী সুৰক্ষা যোজনা আঁচনিত যদি কৰিব বিচাৰে আবেদন এইখন আঁচনিত মহিলাসকলৰ উপৰিও আশা বাইদেউসকলকো প্ৰদান কৰিব টকা তো ইয়াতে কোৱা অনুযায়ী যিসকল আশা বাইদেউসকলে গাঁও অঞ্চলত বসবাস কৰে সেইসকল আশা বাইদেউসকলক ভাৰত চৰকাৰে প্ৰদান কৰিব জননী সুৰক্ষা যোজনা আঁচনিৰ অধীনত 400কৈ টকা তাৰ পিছত কোৱা অনুযায়ী যিসকল আশা বাইদেউসকলে চহৰ অঞ্চলত বসবাস কৰে সেই আশা বাইদেউসকলে জননী সুৰক্ষা যোজনা আঁচনিৰ অধীনত 300কৈ টকা প্ৰতিটো ডেলিভাৰীৰ বাবে লাভ কৰিব তো যিসকল মহিলাই এতিয়ালৈকে জননী সুৰক্ষা যোজনা আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে কেনেকৈ কৰিব পাৰিব জননী সুৰক্ষা যোজনা আঁচনিত আবেদন তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে কি লিখিছে আপোনালোকক পঢ়ি শুনাই দিছো তো ইয়াতে লিখা আছে আমি জনসাধাৰণৰ পৰা সততে লাভ কৰা উজৰৰ ভিত্তিত উন্নতম হৈছে মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট হেৰুৱা এই সুবিধাত পৰাজন প্ৰায়ে সন্ধানহীন হৈ পৰে যে কেনেকৈ ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে আবেদন কৰিব বা ক'ত গৈ কৰিব পাৰিব আবেদন তো যিসকল শিক্ষাৰ্থী বা যিসকল মানুহৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট হেৰুৱাইছে সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ এতিয়া আপোনালোকৰ চিন্তাৰ আৰু কোনো প্ৰয়োজন নাই তো আপোনালোকৰ যদি মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট হেৰাইছে তেন্তে আপোনালোকক চৰকাৰে কৰিব দিছে আবেদন তো ইয়াৰ বাবে ইতিমধ্যে মুকলি কৰিছে এখন বিশেষ ৱেবছাইট তো ৱেবছাইটটো আপোনালোকক কৈ দিছোঁ আপোনালোকে লিখি ৰাখক ৱেবছাইটটো হ'ল sewasetu.assam.gov.in তো যিসকল মানুহৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিট হেৰুৱাইছে সেইসকলে এইখন ৱেবছাইটৰ জৰিয়তে কৰিব পাৰিব ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে অনলাইন এপ্লিকেশ্যন তো ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে প্ৰদান কৰিছে এনেকৈ এখন আপডেট তো ইয়াতে কোৱা অনুযায়ী এতিয়াৰ পৰা অসমৰ চাহ শ্ৰমিকসকলে প্ৰতি মাহৰ 30 তাৰিখে লাভ কৰিব ফেমিলি পেঞ্চন আৰু জেনেৰেল পেঞ্চন তহা 30 ডিচেম্বৰ তাৰিখে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে ফেমিলি পেঞ্চন আৰু জেনেৰেল পেঞ্চন লাভ কৰিব তো ইয়াৰ বাবে অসম চৰকাৰে 60,001 গৰাকী হিতাধিকাৰীক 26.17 কোটি টকা প্ৰদান কৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তো ধন্যবাদ।